ভাদমহীয়া ভাত পিঠা খোৱা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া মিক্সিতে কেইটামান পিঠাগুড়ি খুন্দিলোঁ। তাৰপিছত অকণমান পানী দি পিঠাগুড়িকেইটা সানি লৈ অকণমান কোমল কৰি লাডু এটা কৰি পানীখিনি এয়া গেছত দিয়া হৈছে। বক বককৈ উতলিব লাগিব। উতলাৰ পিছত এয়া চালনীখনত এনেকৈ সানি সানি দিলোঁ। তাৰপিছত এয়া টুকিলোঁ। অন্য একো নাই ইয়াত আৰু চেনি বা গুড়, চেনি বা গুড় আৰু গাখীৰ লৈ খাব পাৰে। আৰু ভাদমহীয়া এই পৰম্পৰা আমাৰ প্ৰতি বছৰে অতীজৰে পৰা চলি আহিছে। আৰু এতিয়া হয়তো কমিছেগৈ অলপ, তথাপি আমি এই নিয়ম কৰোঁ। আৰু যদি কোনোবা ল'ৰা বা ছোৱালী ভাদ মাহত জন্ম হয়, তেওঁলোকক আমি ভাদ মাহত ভাত পিঠা খুৱাওঁৱেই। আগৰ দিনতো বহুত ডাঙৰকৈ পাতে। এতিয়া সেইদিন নাই আৰু, তথাপি কেনেকৈ বনালোঁ, কেনেকৈ খালোঁ আপোনালোকক অকণমান দেখালোঁ। কমেণ্টত জনাব আপোনালোক কোনে কোনে ভাত পিঠা খায়। ঠিক আছে, থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম।